বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহ আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। প্রিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ এজন মানুহে বেলেগ এজন মানুহৰ লগত যদি শত্ৰুতা কৰে তেনেহ'লে সেই মানুহজনৰ কি হ'ব। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শরীফত কৈছে শত্ৰুতাৰ পৰা বাচি থাকা, শত্ৰুতাৰ পৰা বাচি থাকা, শত্ৰুতাৰ পৰা সাৱধান। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইটো কৈছে যে শত্ৰুতাৰ পৰা সাৱধান হওক। তাৰ কাৰণটো হৈছে যে কোনো মানুহে যদি শত্ৰুতা কৰে তেনেহ'লে যেই মানুহে যাৰ লগত শত্ৰুতা কৰিব, যি মানুহে শত্ৰুতা কৰিব তাৰ যিমানখিনি নেক আমালসমূহ আছে এই গোটেই নেক আমালসমূহ এনেকৈ নষ্ট হৈ যাব যেনেকৈ জুয়ে কাঠক জ্বলাই নষ্ট কৰি দিয়ে। সেইকাৰণে আমাৰ কৰণীয় যে আমি কেতিয়াও বেলেগৰ লগত শত্ৰুতা নকৰিম আৰু বেলেগ মানুহক কম যাতে শত্ৰুতা নকৰে। ধন্যবাদ।